বন্ধুসকল আজিৰ আলোচনাৰ বিষয় হৈছে কৰ্দৈ টেঙাৰ বিষয়ে জনাটো। যদি আপুনি সঠিক পৰিমাণে কৰ্দৈ টেঙা খায় তেন্তে আপুনি বিভিন্ন ঔষধি উপকাৰ লাভ কৰিব পাৰে, কিন্তু কৰ্দৈ টেঙা বেছিকৈ খালে বহুতো গুৰুতৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে মাত্ৰ 2 মিনিটৰ ভিতৰতে কৰ্দৈ টেঙা খোৱাৰ ঔষধি উপকাৰিতা আৰু ইয়াৰ বিভিন্ন পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানি লওঁ আহক। ইয়াৰ সোৱাদ টেঙা হয়, কিন্তু ই টেঙা মিঠা দুয়োটাই হ'ব পাৰে। ই ভিটামিন এ আৰু চিৰ ভাল উৎস। ইয়াত বহুতো পুষ্টিকৰ গুণ আছে। আহক কৰ্দৈ টেঙাৰ স্বাস্থ্যৰ উপকাৰিতাৰ বিষয়ে জানি লওঁ। 1 নম্বৰ, কৰ্দৈ টেঙাত প্ৰচুৰ পৰিমাণে এন্টি ইনফ্লেমেটৰী আৰু এন্টি অক্সিডেন্ট পদাৰ্থ থাকে, যিয়ে ছালৰ বিভিন্ন সমস্যা প্ৰতিৰোধ কৰাৰ কাম কৰে। 2 নম্বৰ, ইয়াত থকা ভিটামিন চিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই শৰীৰক সুস্থ কৰি ৰাখে। 3 নম্বৰ, বেয়া কলেষ্ট্ৰলৰ মাত্ৰা কমাই দিয়ে, ফলত উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয়। ইয়াৰ উপৰিও কিছু পৰিমাণে পটাছিয়াম আৰু ছডিয়াম থাকে, যিয়ে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে। 4 নম্বৰ, ইয়াত কেলৰি কম থাকে। দুপৰীয়াৰ ভোকত কৰ্দৈ টেঙা ভাল খাদ্য হ'ব পাৰে। ইয়াত আহৰ পৰিমাণে বেছি বাবে খাদ্য দ্ৰুত হজম হোৱাত সহায় কৰে। 5 নম্বৰ, কৰ্দৈ টেঙাই ওজন হ্ৰাস প্ৰক্ৰিয়াত সহায় কৰে। আহযুক্ত খাদ্যই দীৰ্ঘ সময় ধৰি ভোক নিয়ন্ত্ৰণ কৰে, গতিকে অতিমাত্ৰা খাদ্য খোৱাৰ সম্ভাৱনা নাথাকে। 6 নম্বৰ, আহৰ উপস্থিতিৰ বাবে ই হজম শক্তি উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিসকলৰ পাচনতন্ত্ৰৰ সমস্যা আছে তেওঁলোকৰ বাবে ই এক উপকাৰী ফল। 7 নম্বৰ, ডায়েবেটিছ ৰোগীয়ে নিয়মিতভাৱে কৰ্দৈ টেঙা খাব পাৰে। ই শৰীৰত ইনচুলিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। 8 নম্বৰ, এই ফলবিধত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে। ই ছালৰ স্বাস্থ্য উন্নত কৰাৰ লগতে চুলিৰ বৃদ্ধিত সহায় কৰে। 9 নম্বৰ, কৰ্দৈ টেঙাই কাহ চৰ্দি হ্ৰাস কৰে। কৰ্দৈ টেঙাৰ পিটিকা বনাই খালে ৰুচি আৰু হজম শক্তি বৃদ্ধি কৰিব পাৰে। 10 নম্বৰ, নিয়মিত কৰ্দৈ টেঙাই খালে মুখলৈ সোৱাদ ঘূৰি আহে, ভোক বৃদ্ধি পায়। কৰ্দৈ টেঙাৰ খোৱাৰ অসুবিধা বা ছাইড ইফেক্ট। বিকৰ সমস্যা থকা লোকৰ বাবে নিয়মিতভাৱে কৰ্দৈ টেঙা খালে বিকৰ ক্ষতি হোৱাৰ লগতে কৰ্দৈ টেঙাৰ বিষক্ৰিয়াও হ'ব পাৰে, যিয়ে স্নায়ুজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে, যেনে মানসিক বিভ্ৰান্তি, আনকি মৃত্যুও হ'ব পাৰে। প্ৰেছক্ৰিপশ্যন ঔষধ গ্ৰহণ কৰা লোকসকলেও সাৱধানে কৰ্দৈ টেঙা খাব লাগে। কৰ্দৈ টেঙা অতিমাত্ৰাই সেৱন কৰিলে বমি, হিচকি, মানসিক বিভ্ৰান্তি আৰু মৃত্যু হ'ব পাৰে। বৃক্কত পাথৰ হোৱা, বৃক্ক বিকল হোৱা বা ডায়েলিচিছৰ ব্যৱস্থাপনা কৰা ব্যক্তিসকলে কৰ্দৈ টেঙা খাব নালাগে। এই ফলত নেতিবাচক দিশটো হ'ল ই অক্সালিক এচিড আৰু কেৰামবক্সিন উৎপন্ন কৰে, যিবোৰ ইউৰেমিক ৰোগীৰ বাবে বিষাক্তকৰ হ'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।